গত 10-11 বছৰ ধৰি NHIDCL নামৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী যিটো সংস্থা, এই সংস্থাটোৱে এইটো যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন কোম্পানী ইয়াত নিয়োগ কৰিছিল। কিন্তু এই কোম্পানীবিলাকে ইয়াত আহি কেৱল তেওঁলোকৰ দাদাগিৰি, তেওঁলোকৰ মইমতালিৰ জৰিয়তে এই ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজিলৈকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। 11টা বছৰ এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ যিমান মানুহ অহা যোৱা কৰিলে কেৱল দুৰ্ভোগ ভুগিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। সিদিনলৈকে এইটো ৰাজপথত আহি পেলাই মানুহৰ মৃত্যু মুখত পৰিবলগীয়া হৈছে। ইয়াৰ পৰা ডিব্ৰুগড়লৈ যোৱা যিটো মেডিকেল AMC আছে, ইয়াত মানে যিবিলাক ৰোগী যায় তেওঁলোকৰ হাৰাশাস্তিৰ এটা পৰিৱেশ সৃষ্টি হৈছে। কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যিমানে ইয়াত ঠিকাদাৰ আছে, যিমান ইয়াত কৰ্মচাৰী আছে, যিমানে ইঞ্জিনিয়াৰ আছে, কেৱল তেওঁলোকে দাদাগিৰি, তেওঁলোকৰ মইমতালি আৰু তেওঁলোকৰ কমিশ্যনৰ অংকত তেওঁলোকে এই ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি এই ৰাষ্ট্ৰীয় ঘাইপথটো সম্পন্ন কৰাৰ ক্ষেত্ৰত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজি কিন্তু আমি কঠোৰ এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ, ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিছোঁ। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই, কাৰণ বাৰে বাৰে আমি কিমান কম এটা কথা যে ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ হ'ব লাগে। এই ঘাইপথটোৰ জৰিয়তে আমাৰ যিবিলাক আন্তঃগাঁথনি উন্নয়নকাৰী ঘাইপথ ৰাস্তা হৈছে আমাৰ মূল সম্পদ। এই ৰাস্তাটো কিন্তু সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে পূৰ্ণ ব্যৱস্থা, আচলতে এইটো ইয়াত দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী আছে, সৰ্বানন্দ সোণোৱাল আছে, ৰামেশ্বৰ তেলী আছে, এইটো ৰাস্তাত তেওঁলোকে অহা যোৱা কৰে। কিন্তু তেওঁলোকে আজিলৈকে এই ৰাস্তাটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো গাত নালাগিল। গতিকে আমি চৰকাৰক আজি শেষৰবাৰ কাৰণে আমি তেওঁলোকক ৱাৰ্ণিং প্ৰদান কৰিছোঁ। এইটো আমাৰ শেষৰটো কাৰ্যসূচী। ইয়াৰ পিছত কিন্তু চৰকাৰখনে ইয়াৰ ছাত্ৰ সন্থাৰ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম, আৰু ইয়াৰ কাৰণে তেওঁলোকে সাজু হৈ থাকিবৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। দুৰ্ভাগ্যজনক কথা, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বিশেষকৈ উজনি অসমত দীৰ্ঘদিন ধৰি উজনি অসমৰ ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হৈছে। কাৰণ এইখন চৰকাৰে ৰাস্তা নিৰ্মাণ কৰাতকৈ বিশেষকৈ তেওঁলোকে নিৰ্মাণ কৰা কৰিছে। এই বিষয়টো নিৰ্মাণ কৰি কেনেকৈ ধন সংগ্ৰহ কৰিব তাতে চৰকাৰখন ব্যস্ত আছে। আৰু বিশেষকৈ ডাঙৰীয়াই তেওঁ প্ৰায় সংসদে ঘোষণা কৰিছে 2021 চনত যে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কামটো 2022 চনত সম্পূৰ্ণ হ'ব বুলি কৈছিলে। আকৌ পুনৰ ঘোষণা দিলে 22 চনত নহয়, 23 চনৰ ডিচেম্বৰ মাহত ঘোষণা হ'ব বুলি তেওঁ কৈছিলে। এতিয়া আকৌ 24 চনৰ জুন মাহলৈকে সময় দিছে। আচলতে এইখন চৰকাৰে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণেই তেওঁলোকে খালি অকল সময় দি আছে। আচলতে তাৰিখৰ পিছত তাৰিখ এই ৰাস্তাটো আপোনালোকে হ'লে দেখিছে যে কিমান দুৰ্ঘটনা সংঘটিত হৈছে। নিম্নমান অৱস্থাৰ পৰা আজিলৈকে এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ বহু মানুহ দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে। আমি ধিক্কাৰ জনাইছোঁ, আমি আজি দাবী জনাইছোঁ এই কাৰ্যসূচীৰ যোগেদি যে এই যিটো পথৰ যিটো নিৰ্মাণকাৰী সংস্থা NHIDCL যিটো সংস্থা, এই সংস্থাটোৰ ধেমাহী আৰু তেখেতৰ বিসংগতিপূৰ্ণ কাম কৰাৰ কাৰণে আচলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে এই ফ'ৰলেনযুক্ত যিটো এই ঘাইপথ অতি সোনকালে নিৰ্মাণ কৰিব লাগে।